বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, যিসকলৰ আপোনালোকৰ 45শ LP আৰু UP পোষ্টৰ বাবে ফাইনেল ৰিজাল্ট আহিছিলে আৰু আপোনালোকে নিৰ্দিষ্ট ডিষ্ট্ৰিক্টসমূহত আপোনালোকে ছিলেকশ্যন লাভ কৰিছে বুলি আপোনালোকৰ ফাইনেল ৰিজাল্ট হিচাপে আহি গৈছিলে নামসমূহ ডিষ্ট্ৰিক্টৰ এগেইনষ্টত, সেইসকলৰ নিযুক্তি অচিৰেই দিবলৈ গৈ আছে আৰু এখন লেটাৰত জনাইছে যে 12 মাৰ্চত প্ৰদান কৰা হ'ব আপোনালোকৰ যিসকলে 45শ পদৰ বিপৰীতে ফাইনেল মেৰিট লিষ্টত নাম আহিছিলে। আৰু এই লেটাৰখনত লিখিছে যে উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ আই হেভ দ্য অনাৰ টু ইনফৰ্ম ইউ ডেট ceremonial distribution of appointment letters to the selected candidates for the post of teachers of LP and UP schools 4500 post of DW Assam under Department of School Education Govt of Assam is fixed to be held on 12 March 2026 at the Sorosajai Sports Complex Guwahati 781040 আৰু এইখন দিছে আজি অৰ্থাৎ 2 মাৰ্চ 2026 তাৰিখে নিৰ্দিষ্ট ডিপাৰ্টমেণ্টক নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানৰ এৰেঞ্জমেণ্ট কৰিবৰ বাবে যিহেতু এইখন লেটাৰ দিয়া হৈছে আৰু মুখ্যমন্ত্ৰী মহোদয় ইয়াত উপস্থিত থাকিব। আৰু ইট ইজ টু বি মেনশ্যন হিয়াৰ ডেট দ্য অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম হেজ কনচেণ্টেড হিজ গ্ৰেচিয়াছ প্ৰেজেন্স ইন দ্য মিটিং ইন দ্য ceremonial distribution approximately 5,000 appointees of DW Assam and other directorates under the Department of School Education Assam along with other dignitaries of Education Department will also be present with expected total footfall of 10,000 including the attendance of appointees। গতিকে প্ৰায় 10,000 মান মানুহ হৈ যাব পাৰে আৰু প্ৰায় 5,000 ওপৰত নিযুক্তি পত্ৰ বিতৰণ কৰিব। ইয়াৰে ভিতৰত 45শ LP আৰু UP পোষ্ট আছে। গতিকে যিসকলে আপোনালোকে অপেক্ষা কৰি আছিলে যে LP UP 45শ পদৰ নিযুক্তি পত্ৰ আপোনালোকৰ কোনদিনা বিতৰণ কৰিব, সেই ডেটটো ইতিমধ্যে ফিক্সড হৈ গৈছে আৰু আপোনালোকে 12 মাৰ্চ তাৰিখে এই বছৰৰ আপোনালোকে নিযুক্তি পত্ৰ পাবলৈ সক্ষম হ'ব আৰু খুব সম্ভৱ আপোনালোকে মাৰ্চৰ ভিতৰতে বা এপ্ৰিলৰ ফাৰ্ষ্ট ডেৰ পৰা আপোনালোকে স্কুলসমূহত এপইণ্টমেণ্ট লেটাৰত যিখন স্কুল আহিব ডিষ্ট্ৰিক্ট সংশ্লিষ্ট যিটো ডিষ্ট্ৰিক্টত আপুনি ছিলেকশ্যন লাভ কৰিছে যিটো ডিষ্ট্ৰিক্টৰ সেই ডিষ্ট্ৰিক্টৰে এখন স্কুলত যিহেতু আপোনালোকৰ নাম আহি যাব আৰু আপোনালোকে সেই স্কুলত যাব পাৰিব। এপ্ৰিল মাহৰ পৰা আপোনালোকে এগৰাকী নিয়মীয়া শিক্ষক হিচাপে আপোনালোকে চৰকাৰী চাকৰিত যোগদান কৰিব পাৰিব। হয়তো মাৰ্চৰ শেষৰ পৰা আপোনালোকক যোগদান কৰিবলৈ দিব, নতুবা আপোনালোকে এপ্ৰিলৰ আগত পাই যাব। যিহেতু নিৰ্বাচন আহি আছে গতিকে যিমান দূৰ সম্ভৱ আপোনালোকে মাৰ্চৰ শেষৰ ফালেই স্কুল জইন কৰিবলৈ পাই যাব। গতিকে এইটো এটা যথেষ্ট উৎসাহজনক খবৰ, আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিল। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ পাই থাকিবৰ বাবে যিসকলে ফাৰ্ষ্ট আমাৰ ৰিয়েল ফেক্টছ আছাম চেনেলটো ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে আমি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ ভিডিঅ' দিলেই আপোনালোকে ন'টিফিকেশ্যন পাব পাৰে।